হাউলি আৰক্ষীৰ বৃহৎ সফলতা বুজন পৰিমাণৰ সন্দেহযুক্ত হেৰইন সহ আটক এজন বৰপেটা জিলাত আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান জিলাখনৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছে এইবাৰ হাউলি আৰক্ষীৰ জালত পৰিছে বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰইন সহ এজন ড্ৰাগছ মাফিয়া বৰপেটা জিলাৰ হাউলি আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত হাউলি আইন মণ্ডল পথৰ 4 নম্বৰ ৱাৰ্ডত এক অভিযান চলাই সন্দেহযুক্ত হেৰইন সহ এজনক আটক কৰিবলৈ সক্ষম হয় ধৃত আনোৱাৰ হুছেইনে হাউলিৰ জয়নাল আবদিনৰ ঘৰত ভাৰতীয় হিচাপে থাকে বুলি জানিব পৰা গৈছে হাউলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ নেওগৰ নেতৃত্বত ধৃত আনোৱাৰ হুছেইনৰ ভাৰতীয় ঘৰত চলিছিল ড্ৰাগছৰ বিৰুদ্ধে এই অভিযান ধৃত কুইখ্যাত ড্ৰাগছ মাফিয়াটো পাটাচাৰকুচি আৰক্ষী থানাৰ অন্তৰ্গত চাউলিয়াবুৰী গাঁৱৰ দুলু মিয়াৰ পুত্ৰ আনোৱাৰ হুছেইন বুলি জানিব পৰা গৈছে এই অভিযানকালত সন্দেহযুক্ত হেৰইন ভৰ্তি প্লাষ্টিকৰ 40টা কণ্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে উল্লেখ্য যে আনোৱাৰ হুছেইনে এই অঞ্চলটো দীৰ্ঘদিন ধৰি চলাই আহিছিল মাৰাত্মক নিষিদ্ধ ড্ৰাগছৰ বেহা কিমান দিন ধৰি কৰি আছা 4 দিন মান হৈ আছে জৰত ক 4 দিন ক'ৰ পৰা আনিছিলি মালটো পূজাৰ পিঠৰ পৰা ক'ত দিয়া এই এদিন মানুহ তাৰ পৰা মানুহ আছিল ক'ৰ পৰা বৰপেটা চেঙাৰ পৰা লাচিত বায়নৰ ৰিপৰ্ট নিউজ 24 এনি